আজি প্ৰতিবাদ বুলি নহয়, আজি আমি ন্যায় বিচাৰি পেলাই আমি ৰাহুল গান্ধী অসমত আজি পদাৰ্পণ কৰিব। আমগুৰিত লগত মোৰ আবেগ জড়িত আছে। মোৰ দেউতাৰ গোটেই জীৱন আমগুৰিৰ লগত জড়িত হৈ আছিলে, শিৱসাগৰৰ লগত জড়িত হৈ আছিলে আৰু ইয়াৰ পৰাই তেওঁ বিদায় লৈছিলে। আজি ৰাহুল গান্ধী যিহেতু অসমত ভৰি দিব আৰু তেখেত আজি ইয়াত আহিব, আমি ন্যায় বিচাৰিম। তেওঁ ন্যায় দিবলৈ আহিছে। আমাৰ সকলো আমগুৰিবাসী ৰাইজে, গৌৰীসাগৰ শিৱসাগৰৰ ৰাইজে আমি ন্যায় বিচাৰিছোঁ যে মই যিটো অভিযোগ উঠাইছিলোঁ, মই যিটো কমপ্লেইন দিছিলোঁ তাৰ একো মই হেৰি নাপালোঁ। আৰু যিটো দল মনে প্ৰাণে ভাল পাওঁ, সেই দলটোৱে মোৰ কথাখিনি নুশুনি, এই ৰাইজৰ কথাখিনি নুশুনি মোক বহিষ্কাৰ কৰি দিলে। আজি মই অনুৰোধ কৰিম, আজি আমি সকলোৱে মেমৰেণ্ডাম দিম যাতে এই উইথড্ৰলটো এই এক্সপালশ্যনটো তেখেতলোকে যাতে উঠায় আজি আমাক ন্যায় দিয়ে। তেখেতৰ ন্যায় যাত্ৰাৰ যি এজেণ্ডা আছিলে তাৰ ভিতৰত এক অন্যতম এজেণ্ডা আছিল যে মহিলাৰ ন্যায় পক্ষত, কিন্তু আপুনি তেওঁৰ দলৰে হৈ আপুনি ন্যায় নাপালে। প্ৰদেশ কংগ্ৰেছৰ পৰা যি অসম প্ৰদেশ কংগ্ৰেছে আপোনাৰ কথা নুশুনিলে, আপোনাৰ অভিযোগ নুশুনিলে। আৰু এটা কথা ক'ব গ'লে যে আপোনাৰ DNA-ত আচলতে কংগ্ৰেছ দলটো সংপৃক্ত হৈ আছে। আপুনি আৱেগিকো দেখা পোৱা গৈছে। দেউতাই গোটেই জীৱন আচলতে কংগ্ৰেছ দলৰ হৈ আমগুৰি হৈ কৰিলে। তাৰ মুহূৰ্তত আপুনি পুনৰবাৰ মই একেটা প্ৰশ্নই কৰিম, প্ৰতিবাদ কৰিবলগীয়া হৈছে। কি ক'ব এই বিষয়ে? আমি প্ৰতিবাদ কৰা নাই, আমি সত্যাগ্ৰহত বহিছোঁ আৰু আমি ন্যায় বিচাৰিছোঁ। মইতো প্ৰতিবাদ বুলি নকওঁ, এইটো তেওঁ ন্যায় দিবলৈ অসমলৈ আহিছে, আমি সকলোৱে ন্যায় বিচাৰিছোঁ।